আজি আমি ডিটারমিনাসৰ আজি জি নম্বৰ কৰিম দেই। ডিটারমিনাস কি আছিল হয় নাই? ডিটারমিনাসৰ আমি আৰ্টিকল পঢ়ি আছিলো। আৰ্টিকলৰ আমি ব্যৱহাৰ কেইটা তোমালোকক দিছিলো। আৰ্টিকলৰ ব্যৱহাৰ কেইটা দিছে নাই? মনত আছে নাই? আৰ্টিকল ব্যৱহাৰ আৰু কেইটামান আছে এটা আমি কমপ্লিট কৰিম। আৰ্টিকল টোটেলি ব্যৱহাৰখিনি আমি গম পাব লাগিব। গোটেই ব্যৱহাৰখিনি গম পালে এতিয়া তোমালোকৰ এ আৰু এন ক'ত ক'ত ব্যৱহাৰ হয় তোমালোকৰটো ভুল নহ'ব। কিন্তু সেই ব্যৱহাৰখিনি মনত থব লাগিব আৰু দুটামান এক্সাম্পল উদাহৰণ আমি কৰিলে আমাৰ মানে কি মানে ভাল ধৰণে বুজি পাবি। তো মই প্ৰতিটো ব্যৱহাৰৰ পাঁচটা উদাহৰণ দি দিছিলো। এক্সাম্পল কেইটা দিছিলো? পাঁচটা। প্ৰত্যেকটো আমি ব্যৱহাৰৰ পাঁচটা এক্সাম্পল দিয়া আছে। আজি এটা মই ব্যৱহাৰ লিখিছো বৰ্ডত চোৱা। জি নম্বৰ ব্যৱহাৰ দিছে কি এ আৰু এন কেতিয়াবা প্ৰিপজিশন হিচাপে ব্যৱহাৰ হয়। এ আৰু এন কেতিয়াবা প্ৰিপজিশন হিচাপে ব্যৱহাৰ হয়। একটা ব্যৱহাৰ দিছে কি এ আৰু এন কেতিয়াবা প্ৰিপজিশন হিচাপে ব্যৱহাৰ হয়। প্ৰিপজিশন হয় নাই? এ আৰু এন কেতিয়াবা কি হিচাপে ব্যৱহাৰ হয়? প্ৰিপজিশন হিচাপে ব্যৱহাৰ হয়। এতিয়া প্ৰথম দিছে কি অন ইন এট অৰ্থ। কেতিয়াবা অন ইন এটৰ অৰ্থ বুজায়। কেতিয়াবা প্ৰিপজিশন হিচাপে ব্যৱহাৰ হলে এ আৰু এন কাৰ অৰ্থ বুজায়? অন ইন এট অৰ্থ বুজায়। অন ইন এটৰ অৰ্থ বুজায়। কেতিয়াবা এ আৰু এন প্ৰিপজিশন হিচাপে ব্যৱহাৰ হয়। যদি এ আৰু এন প্ৰিপজিশন হিচাপে ব্যৱহাৰ হলে কাৰ অৰ্থ বুজায়? অন ইন এট। এইকেইটা প্ৰিপজিশনৰ মিনিং বুজায়, অৰ্থ বুজায়। একটা উদাহৰণ দিছে এক্সাম্পল চোৱা। দি কাইণ্ড নহয়, এইটো দি কিং হ'ব লাগিব। সৰি, এইটো কি লিখিছো? দি কিং। কি হ'ব এইটো? দি কিং। কিং মানে ৰজা হয় নাই? দি কিং ৰজাজন। দি কিং ৱেন্ট এ হান্টিং। ইয়াত চোৱা পাছত লিখিবা, চোৱা কি লিখিছো। দি কিং ৱেন্ট এ হান্টিং। ৰজাজন চিকাৰ কৰিবলৈ গৈছিল। ইয়াত কি বুজাইছে? ৰজাজনে চিকাৰ কৰিবলৈ গৈছিল। দি কিং ৱেন্ট এ হান্টিং। ইয়াত কি ব্যৱহাৰ হয়? চব আৰ্টিকল কি দি হ'ল? এটো কি বুজাইছে? এটা বুজাইছে নেকি? এটা বুজোৱা নাই। ইয়াত কি প্ৰকাশ কৰিছে? ইয়াত প্ৰিপজিশনৰ অৰ্থ বুজাইছে। ইয়াত চোৱা, দি কিং ৱেন্ট এ হান্টিং। ৰজাজনে চিকাৰ কৰিবলৈ গৈছিল। ৰজাজনে গৈছিল কি কাৰণে গৈছিল? ইংলিছত কি বুলি কব? ফৰ এ হান্টিং। ইংলিছত কি বুলি? ফৰ হান্টিং। চিকাৰ কৰিবলৈ ফৰ হান্টিং। ইয়াৰ অৰ্থ কি বুজাইছে মই লিখি দিছো। এ হান্টিং মানে বুজাইছে কি? অন হান্টিং মানে চিকাৰত গৈছিল। ফৰ হান্টিং মানে চিকাৰ কাৰণে গৈছিল। ৰজাজনে ক'ত গৈছিল? চিকাৰ কৰিব। কি কাৰণে গৈছিল? ফৰ হান্টিং। ইয়াত এটো কি বুজাইছে? এটো কি বুজাইছে? ফৰ হান্টিং। এটো কি বুজাইছে? এ টু বুজাইছে কি? ফৰ। এর মিনিং কি বুঝালে? প্রিপজিশন ফর হয় না? ফর। আর এর মিনিং কি বুঝালে? অন। বুঝি পালি নাই? অন। এটা রজাজনে কি কারণে গৈছে? অন হান্টিং মানে কি? শিকারত গৈছিল হয় না? অন হান্টিং মানে কি বুঝাইছে? শিকারত গৈছিল। ৰজাজনে গৈছিল, ৰজাজনে চিকাৰত গৈছিল। আগতে কেতিয়াবা প্ৰিপজিশনৰ সলনি এ ব্যৱহাৰ কৰিছিল। আগতে প্ৰাচীন কাল ইংলিছত আগতে মানে প্ৰিপজিশন হিচাপে এ এন ব্যৱহাৰ প্ৰাচীন ইংৰাজীত এ বা এন কেতিয়াবা প্ৰিপজিশন হিচাপে ব্যৱহাৰ কৰা হৈছিল। আগতে প্ৰিপজিশনৰ বদলিত প্ৰাচীন ইংলিছত এ আৰু এন ব্যৱহাৰ কৰা হৈছিল। ৰজাজনে ক'ত গৈছিল? চিকাৰলৈ গৈছিল। অন হান্টিং। তোমালোকে কি বুলি কবা? দি কিং ৱেন্ট অন হান্টিং কবা নাই? তো অনৰ জেগাত আমি কি দিব পাৰো? এ। দি কিং ৱেন্ট এ হান্টিং বা দি কিং ৱেন্ট ফৰ হান্টিং। ৰজাজনে ক'ত গৈছিল? চিকাৰলৈ গৈছিল হয় নাই? বুজি পালে নেকি? দি কিং ৱেন্ট এ হান্টিং। কেতিয়াবা তোমালোকক চোৱা, কেতিয়াবা তোমালোকক আৰ্টিকুল দিব, কেতিয়াবা ইয়াতে ডেছ মাৰ্ক দি দিব। তোমালোক কেতিয়াও এ এন ডি থাকিব। কি থাকিব তাত? এ এন ডি। আৰ্টিকুল থাকিব এ এন ডি। তোমালোকে কি দিবা? এ হান্টিং দিবা। কি দিবা? এ হান্টিং। ইয়াত এ কেলে দিলি? ইয়াত এ দুবাৰা ৰিপিট হৈছে নেকি? নাই হোৱা। যদি এ দুবাৰা ৰিপিট হলে আমি এন হান্টিং দিলো। বুজি পালি নাই? দুবাৰা ৰিপিট হোৱা নাই। এতেকে দি কিং ৱেন্ট এ হান্টিং মানে ৰজাজনে গৈছিল চিকাৰ
কৰিবলৈ বা চিকাৰলৈ গৈছিল, বুজি পালি নাই? ইয়াত এ বুজাইছে, কিন্তু আমি কি কি দিব লাগে, কিন্তু আমি যদি এনেকুৱা ইংলিছত যদি কিবা কওঁ তেতিয়া আমি কি দিওঁ, এ হান্টিং মানে কি বুজাইছে, অন হান্টিং বা ফৰ হান্টিং। আমি কি বুলি ক'ম, দি কিং ৱেণ্ট ফৰ হান্টিং, ৰজাজনে চিকাৰৰ কাৰণে গৈছিল। দি কিং ৱেণ্ট ফৰ হান্টিং, হয় নাই? আবার ৰজাজনে চিকাৰত গৈছিল, তোমালোকে যদি ক'বা দি কিং ৱেণ্ট অন হান্টিং, তো তোমালোকে এই অন ফৰ এইবোৰ লগোৱাতকৈ ডাইৰেক্ট এ লগাই দিলে একেটা মিনিং বুজাব। কি বুজাব? একেটা মিনিং। এ লগালে কি বুজাব, ফৰো বুজাব আৰু অনো বুজাব। বুজি পালি নাই? আমি কি দি দিম, দি কিং ৱেণ্ট এ হান্টিং, দি কিং ৱেণ্ট এ হান্টিং, বুজি পালি নাই? এতিয়া এইটো ব্যৱহাৰটো কি লিখিছো, এ আৰু এন কেতিয়াবা কি কি হিচাপে ব্যৱহাৰ হয়, প্ৰিপজিশন হিচাপে। কি হিচাপে ব্যৱহাৰ হয়, এ আৰু এন কেতিয়াবা কি হিচাপে ব্যৱহাৰ হয়, এ আৰু এন কেতিয়াবা কি হিচাপে ব্যৱহাৰ হয়, প্ৰিপজিশন, হয় নাই? এ আৰু এন কেতিয়াবা কি হিচাপে ব্যৱহাৰ হয়, প্ৰিপজিশন হিচাপে ব্যৱহাৰ হয়। মনত থাকিব, থাকিব মনত। এ আৰু এন কেতিয়াবা প্ৰিপজিশন হিচাপে ব্যৱহাৰ হয়। দি কিং ৱেণ্ট এ হান্টিং, এক্সাম্পল কি, দি কিং ৱেণ্ট এ হান্টিং। সবেইটো লিখি লোৱা। ইয়াত এক্সাম্পলটো মতলব আমি কি বুজি পাই, ব্যৱহাৰ আৰু কেনেকৈ ইউজ হৈছে, হয় নাই? এইটো কি কি বুজাইছে, প্ৰিপজিশনৰ অৰ্থ প্ৰকাশ কৰিছে, বুজি পালি নাই? এইটো কাৰ অৰ্থ প্ৰকাশ কৰিছে, এটা বুলি বুজাইছে নেকি? নাই বুজে। ইয়াত প্ৰিপজিশনৰ অৰ্থ প্ৰকাশ কৰিছে এইটো, বুজি পালি নাই? কেতিয়াবা এনো থাকিব পাৰে, কেতিয়াবা এন থাকে। এ আৰু এনৰ ব্যৱহাৰটো মই বুজাইছো, হয় নাই? এনটো ক'ত ক'ত কোন কোন জেগাত কোনটো ৱৰ্ডৰ আগত এন বহাব লাগিব, বুজি পালি নাই? অন হান্টিং আৰু কি, ফৰ হান্টিং, বুজি পালি নাই? সবে ভালকে পঢ়, লিখি ল। আৰু এটা মই এক্সাম্পল বোৰ্ডত লিখাইছো দেই। কি কলো, এ আৰু এন প্ৰিপজিশন হিচাপে ব্যৱহাৰ হয়। এ আৰু এন প্ৰিপজিশন হিচাপে ব্যৱহাৰ হয়, হয় নাই? এ আৰু এন কাৰ অৰ্থ বুজাইছে, এ আৰু এন ইয়াত কাৰ অৰ্থ বুজাইছে, প্ৰিপজিশন, হয় নাই? কেতিয়াবা অন, কেতিয়াবা এন, কেতিয়াবা ইট, কেতিয়াবা ফৰ, সেইবিলাকৰ মিনিং বুজাব, হয় নাই? ইয়াত এ আৰু এন সেইবিলাকৰ মিনিং বুজাব। আমি মনত থব লাগিব কি, এ আৰু এন প্ৰিপজিশন হিচাপে কেতিয়াবা ব্যৱহাৰ হয়। এ আৰু এন প্ৰিপজিশন হিচাপে কেতিয়াবা ব্যৱহাৰ হয়। এক্সাম্পল বুলি ক'লে, দি কিং ৱেণ্ট এ হান্টিং, দি কিং ৱেণ্ট এ হান্টিং। ৱেনটো পাষ্ট টেন্সত আছে, ৱেনটো কি টেন্সত আছে, পাষ্ট টেন্সত আছে। মানে ৰজাজনে গৈছিল, হয় নাই, চিকাৰলৈ, হয় নাই? বা ফৰ হান্টিং বা এ হান্টিং, মানে আমি যদি প্ৰিপজিশন বহাম বুলি ক'লে বা আৰ্টিকুল বহাম বুলি ক'লে কি বহাই দিব লাগিব, এ বহাই দিব লাগিব দেই। এতিয়া চোৱা 2 নম্বৰ দিছে কি, হি ৱেণ্ট এ ফিচিং ইন দি ৰিভাৰ। কি কৈছে, হি ৱেণ্ট, হি মানে কি, তেওঁ, ৱেণ্ট মানে গৈছিল, হয় নাই? এইটো গড় পাষ্ট টেন্স, হয় নাই? গড় পাষ্ট টেন্স ৱেণ্ট। হি ৱেণ্ট, তেওঁ গৈছিল, এ ফিচিং ইন দি ৰিভাৰ, হয় নাই? ইন দি ৰিভাৰ মানে নদীত কি কৈছিল, মাছ ধৰিবলৈ গৈছিল। মাছ ই কি এ এটা বুজাইছে, নাই বুজাইছোন, নাই। এটা প্ৰিপজিশন অৰ্থ বুজাইছে। কি ক'ত গৈছিল, মাছ ধৰিবলৈ গৈছিল। এ ফিচিং মানে কি, এ ফিচিং, তেওঁ নদীত কি কি কাৰণে গৈছিল, ফৰ ফিচিং বা অন ফিচিং, হয় না? আমি কি একেবাৰে কি দিম, হি ৱেণ্ট অন ফিচিং ইন দি ৰিভাৰ, বা হি ৱেণ্ট অন ফিচিং ইন দি ৰিভাৰ, হি ৱেণ্ট ফৰ ফিচিং, হয় নাই? হি ৱেণ্ট ফৰ ফিচিং বা মাছ ধৰিবৰ কাৰণে গৈছিল, ইন দি ৰিভাৰ। তো তেনেকুৱা অৰ্থ প্ৰকাশ কৰি ইয়াত কি বহাব লাগিব, কি বহাব লাগিব, এ বহাব লাগিব। ইয়াত কি বহাব লাগিব, এ। তো ইয়াত কি প্ৰিপজিশনৰ অৰ্থ ইয়াত মিনিং বুজাইছে। কাৰ মিনিং বুজাইছে, প্ৰিপজিশনৰ মিনিং বুজাইছে। ইয়াত চা, অন এটা কি হয়, অন এটা কি হয়, প্ৰিপজিশন হয়। ইয়াৰ বদলি কি আমি কি বহালো, এ বহালো। কিন্তু ইয়াৰ বদলি কিন্তু মিনিংটো কাৰ বুজাইছে, ইয়াৰে বুজাইছে। কাৰ বুজাইছে, এই অনৰ, হয় নাই? মানে তেওঁ নদীত মাছ ধৰিবলৈ গৈছিল। ক'ত গৈছিল, তেওঁ নদীত মাছ ধৰিবলৈ গৈছিল। হি ৱেণ্ট এ ফিচিং ইন দি ৰিভাৰ, হি ৱেণ্ট এ ফিচিং ইন দি ৰিভাৰ। এ আৰু এন প্ৰিপজিশন হিচাপে ব্যৱহাৰ হয়, মনত থাকিব, চবত থাকিব নাই? হে, এ আৰু এন কি হিচাপে ব্যৱহাৰ হয়, প্ৰিপজিশন। আমি কেতিয়াবা কম, হি ৱেণ্ট অন ফিচিং ইন দি ৰিভাৰ। অনৰ বদলি আমি কি বহাম, হি ৱেণ্ট এ ফিচিং, ফিচিং মানে কি, মাছ ধৰা, ফিচিং মানে কি, মাছ ধৰা, ইন দি ৰিভাৰ, এ ফিচিং ইন দি ৰিভাৰ। কিছুমানে বুজিব কি,
ফিছ মানে মাছ ING লগাই দিছে, মানে এটা মাছ ধৰিবলৈ গৈছিল, এনেকুৱা নহব। ইয়াত অৰ্থ কি বুজাইছে? তেওঁ মাছ ধৰিবলৈ গৈছিল। হি ৱেণ্ট এ ফিচিং ইন দি ৰিভাৰ। দি কিং ৱেণ্ট এ হাণ্টিং। দি কিং ৱেণ্ট এ হাণ্টিং। ৰজাজনে ক'ত গৈছিল? চিকাৰলৈ গৈছিল, হয় নাই? বা ৰজাজনে গৈছিল চিকাৰৰ কাৰণে, ৰজাজনে গৈছিল। বুজি পালি নাই? এতিয়া আমি এ আৰু ৱেন কেতিয়াবা কি হিচাপ ব্যৱহাৰ কৰো? প্ৰিপজিচন হিচাপ ব্যৱহাৰ কৰো। এই এক্সাম্পল লিখি লোৱা, ভালদৰে লিখি লোৱা চবে। এতিয়া 3 নম্বৰ এটা মই এক্সাম্পল দিছো চোৱা। She went a begging. She went a কি লিখিছো? বেগিং মানে কি? ভিক, হয় নাই? যোনে ভিক্ষা খোজাটো কি বুলি কয়? ভিক মাঙাটো, হয় নাই? ভিক মাগি ফুৰে সেইটো কি বুলি কয়? বেগিং। মানুহটোক নকয়, যোনে ভিক্ষা খোজে ভিক্ষাটোক কয়, হয় নাই? খুজি থাকে সেইবোৰ কি বুলি কয়? বেগিং। she went a begging. সি মানে কি? তাই। ৱেন মানে গৈছিল, হয় নাই? এ বেগিং কিহৰ কাৰণে গৈছিল? এ বেগিং মানে, হয় নাই? বেগিং কাৰণে মানে ভিক্ষা খুজিবলৈ গৈছিল, হয় নাই? ফৰ বা অন বেগিং। ইয়াত চাই এ বেগিঙৰ অৰ্থ কি বুজাইছে? অন বেগিং। এ বেগিঙৰ অৰ্থ কি বুজাইছে? অন বেগিং। এ বেগিঙৰ ইয়াৰ এটা বুলি ইয়াত অৰ্থ প্ৰকাশ কৰা নাই, হয় নাই? ইয়াত কি অৰ্থ বুজাইছে? অন বেগিং। এতিয়া চি ৱেণ্ট এ বেগিং নহয়, চি ৱেণ্ট অন বেগিং। ইয়াৰ কিন্তু লিখাত আমি কি লিখিছো? এ লিখিছো, কিন্তু অৰ্থ প্ৰকাশ কৰিছে চা, প্ৰিপজিচনৰ প্ৰকাশ কৰিছে। মই আগতে কৈছিলো এ আৰু এন এটা এটা, কিন্তু ইয়াত এ বুলি তোমালোকে ভাবিবা কি? এটা। কিন্তু চা, ইয়াত এ বুলি ভাবিবে কি ভাবিবা? হে? প্ৰিপজিচনৰ অৰ্থ প্ৰকাশ কৰিছে। বুজি পালি নাই? যে কি বুলি কৈছে? এ বেগিং মানে কি? তেওঁ ভিক্ষা খুজিবলৈ গৈছিল, বা তেওঁ গৈছিল ভিক্ষাৰ কাৰণে গৈছিল। বুজি পালে? বা ফৰ বেগিং বা অন বেগিং। বুজি পাইছা নে? ইয়াতে কি প্ৰকাশ কৰিছে? এইটো প্ৰিপজিচন প্ৰকাশ কৰিছে। কৰিছে নাই প্ৰিপজিচন? বুজি পালি নাই? ক এতিয়া চা, প্ৰিপজিচনৰ বদলি আমি কি বহাইছো? এ বা এন বহাইছো। এন কেতিয়া বহাম? যেতিয়া এইটো দুবাৰা ৰিপিট হ'ব তেতিয়া। কিন্তু অৰ্থ কি একেটাই বুজাব। এন কেতিয়া বহাম? যেতিয়া এটো যেতিয়া দুবাৰা ৰিপিট হ'ব তেতিয়া আমি এন বহাম। চবৰ মনত থাকিব? হে? এতিয়া তোমালোকে যদি এনেকুৱা চিষ্টেমত যদি আহিব পৰীক্ষাত, তোমালোকে পাৰিবা নাই? হে? প্ৰিপজিচনৰ মিনিং বুজাইছে, হয় নাই? তাৰ বদলি আমি কি বহাইছো? এ বা এন বহাইছো। এতিয়া প্ৰিপজিচনৰ মিনিং লিখাইছো কি? এ আৰু এন কেতিয়াবা প্ৰিপজিচন হিচাপ ব্যৱহাৰ কৰা হয়। ঠিক আছে? চবৰ মনত থাকিব? বেছি টান নেকি? নাই। আৰু আৰু এটা ব্যৱহাৰ লিখাই দিছো দেই, এইটো লিখি লোৱা চবে। চবে লিখি লোৱা, নহলে স্ক্ৰীনশ্বট মাৰি লোৱা। এইবোৰ বহুত ইম্পৰ্টেণ্ট। এই গ্ৰামাৰ খিনি আমি ইংলিছ গ্ৰামাৰ ভাল ধৰণে শিকিব লাগিব, তেতিয়া আমি ইংলিছ টেক্সট বুক ভালকে পঢ়িব পাৰিম। ইংলিছ গ্ৰামাৰ ভাল ধৰণে নিশিকিলে তোমালোকে টেক্সট বুক পঢ়িলে ভাল ধৰণে বুজি নাপাবা। সেইকাৰণে ইংলিছ গ্ৰামাৰটো আমি স্পষ্টভাৱে যদি শিকি যাম, যিমানটো ইয়াৰ চেপ্টাৰ আছে, লেচন আছে, বুজি পাইছে? ইংলিছ গ্ৰামাৰ কেইটা ভাগ আছে যদি শিকি যাম, তেতিয়া আমি ইংলিছ কমপ্লিট হ'ব, তেতিয়া ভাল ধৰণে আমি ইংলিছ ক'ব পাৰিম। ঠিক আছে? আৰু তই কেলে চুলি খুলি আছ? হে? পঢ়িব আহিছে তো ভাল ধৰণে পঢ়ি আহিবি, একদম প্ৰিপেয়াৰ হৈ পিনে। ইয়াতে যদি চুলি খুলি আমুক কৰিব কি নকচা? হে? একদম ভালদৰে ধ্যান দি, মই যিবিলাক কথা কৈ তোমালোকে সেইবিলাক ধ্যান দি শুন, উপলব্ধি কৰ। বুজি পালি নাই? বেছি টান আছে নেকি? হে? নাই নহয়। আৰু এটা এক্সাম্পল, তিনটা এক্সাম্পল দিলো, হ'ব বাৰু দেই। আৰু পাছতে এক্সাম্পল দিলে বুজাম। এতিয়া এ আৰু এন আমি কি ব্যৱহাৰ শিকালো? প্ৰিপজিচন, হয় নাই? প্ৰিপজিচন ভাৱে এ আৰু এন ব্যৱহাৰ হয়। কি ভাৱে? প্ৰিপজিচন ভাৱে, হয় নাই? এ আৰু এন ব্যৱহাৰ হয়। কেতিয়াবা এ আৰু এন প্ৰিপজিচন হিচাপে ব্যৱহাৰ হয়, সেইটো লিখালো। এতিয়া মই এই নম্বৰ এটা ব্যৱহাৰ লিখাই দিছো। ডিষ্ট্ৰিবিউটিভ ইউজ। কি লিখিছো ইয়াত? ডিষ্ট্ৰিবিউটিভ ইউজ, হয় নাই? ডিষ্ট্ৰিবিউটিভ ইউজ, বিতৰণমূলক ব্যৱহাৰ। ইয়াক কি বুলি কয়? বিতৰণমূলক ব্যৱহাৰ। ডিষ্ট্ৰিবিউটিভ ইউজ, বিতৰণমূলক ব্যৱহাৰ। বিতৰণ মানে কি বুজো? দিয়া যে বিতৰণ কৰা, ভাগ কৰা, কি বুলি কয়? বিতৰণ বুলি কয়, হয় নাই? বিতৰণ। ইয়াত লিখা আছে কি?
এ আৰু এন কেতিয়াবা প্ৰতি অৰ্থত ব্যৱহাৰ হয়। ই কোনো ঘটনা বা বস্তু নিয়মিত ভাৱে ঘটা বা কোনো বস্তুৰ মাত্ৰা দৰে দেখুৱায়। কোনো বস্তুৰ মাত্ৰা দৰে দেখুৱায়। ইয়াত কৈছে কি এ আৰু এন কেতিয়াবা কি প্ৰতি অৰ্থত ব্যৱহাৰ। ই কোনো ঘটনা বা বস্তু নিয়মিতভাৱে ঘটা বা কোনো বস্তুৰ মাত্ৰা দেখুৱায়। ইয়াত এক্সাম্পলটো দিলে তোমালোকে ভাল লাগিব বুজি পাবা। চোৱা ইয়াত লিখিছো কি এক্সাম্পলটো হি কামছ হিয়াৰ হয় নাই হি কামছ হিয়াৰ টুৱাইচ এ উইক। হি কামছ হিয়াৰ টুৱাইচ এ উইক। তেওঁ আহে ইয়াত। হিয়াৰ মানে কি ইয়াত। টুৱাইচ মানে কি দুবাৰ। টুৱাইচ মানে কি টুৱাইচ মানে দুবাৰ। এ উইক মানে প্ৰতি সপ্তাহত। এ উইক মানে কি প্ৰতি সপ্তাহত। তেওঁ ইয়াত প্ৰতিটো সপ্তাহত দুবাৰ আহে। কি লিখিছো ইয়াত তেওঁ ইয়াত প্ৰতিটো সপ্তাহত দুবাৰ আহে। তেওঁ প্ৰতিটো সপ্তাহত মানে কি পাৰ উইক। প্ৰতিটো সপ্তাহ মানে কি পাৰ উইক মানে প্ৰতিটো সপ্তাহ আমি কি বুলি কওঁ পাৰ ডে বুলি ক'লে কি বুলি কওঁ প্ৰত্যেক দিনাখন কি বুলি কওঁ পাৰ ডে বুলি ক'লে কি বুলি কওঁ প্ৰত্যেক দিনাখন হয় নাই প্ৰতিটো দিনত। এতিয়া পাৰ উইক বুলি ক'লে কি বুজি পা মানে প্ৰতি সপ্তাহ। ইয়াত পাৰ বদলি কি বহাইছে এ উইক। কি বহাইছে এ উইক। তোমালোকে কি বুলি ভাবিবা এটা সপ্তাহত দুবাৰ আহে মানে নহয়। এটা সপ্তাহত দুবাৰ আহে বুলি অৰ্থ প্ৰকাশ কৰা নাই। কি বুজাইছে প্ৰতিটো সপ্তাহত কেইবাৰ আহে দুবাৰ আহে। এতিয়াবা তোমালোক কিছুমান মোৰ ইয়াত টিউচন আহিলে কিছুমানে প্ৰতিটো সপ্তাহত মানে একটা সপ্তাহত কিছুমান ষ্টুডেণ্ট দুদিন আহে আৰু নাহে। আকৌ সেইটো সপ্তাহত দেখা দিব কি দুদিন। বুজি পালি নাই কিন্তু ৰেগুলাৰ নাহে। আহে জানো সপ্তাহত দুদিন আহে। তেনেকুৱা ক্ষেত্ৰত আমি কি বুলি ক'ম হি কামছ হিয়াৰ টুৱাইচ। দুবাৰ আহে বুলি ক'লে কি হি কামছ হিয়াৰ টুৱাইচ হয় নাই। হি কামছ হিয়াৰ টুৱাইচ এ উইক। তেওঁ প্ৰতিটো সপ্তাহত দুবাৰ আহে। বুজি পালি নাই। এতিয়া ইয়াত কি বুলি কৈছে কোনো এটা বস্তু বা ঘটনা হয় নাই। কোনো ইয়াত কি বুলি কৈছে এ আৰু এন কেতিয়াবা প্ৰতিটো সপ্তাহ এ আৰু এন কেতিয়াবা প্ৰতি অৰ্থত ব্যৱহাৰ হয়। কেতিয়াবা কি অৰ্থত ব্যৱহাৰ হয় প্ৰতি অৰ্থত। কি অৰ্থত ব্যৱহাৰ হয় এ আৰু এন কি অৰ্থ ইয়াত প্ৰকাশ কৰিছে ইয়াত এ কি প্ৰকাশ কৰিছে প্ৰতি। এ কি প্ৰকাশ কৰিছে প্ৰতি। এ কি প্ৰকাশ কৰিছে প্ৰতি। সেইটোৱে কৈছে কি এ আৰু এন কেতিয়াবা প্ৰতি অৰ্থত ব্যৱহাৰ হয়। ইয়াত কি অৰ্থ ব্যৱহাৰ হৈছে প্ৰতি বা প্ৰতি অৰ্থত। ইয়াত কি অৰ্থ বুজাইছে ইয়াত কি অৰ্থ বুজাইছে প্ৰতি। কি অৰ্থ বুজাইছে প্ৰতি হয় নাই। প্ৰতি মানে কি প্ৰতি মানে কি প্ৰতি মানে এটাই বুজাইছে ক'ব গ'লে প্ৰতিটো ষ্টুডেণ্টক এটা এটা কলম দিয়া বুলি ক'লে কি তোক দিম এটা কলম তোমাক দিম এটা কলম তোমাক একটা দিম তোমাক একটা দিম হয় নাই। তো তেনেকুৱা পাৰ ডে মানে প্ৰতিটো দিনাখন মানে কি এদিন কি বুলি কয় প্ৰতিদিনাখন হয় নাই। মই যদি কম তোমালোকক একদম কি যদি আমি যদি পাঁচটা কলমৰ দাম যদি 25 টকা দেই প্ৰতিটো কলমৰ দাম কিমান হা 5টা কলমৰ দাম যদি মই কম 25 টকা তো প্ৰতিটো কলমৰ দাম কিমান 5 টকা। মানে প্ৰতি মানে কি বুজি পালা এটাই বুজি পালা নাই। এটা কলমৰ দাম কিমান 5 টকা। সেইটো প্ৰতি মানে কি এটাই বুজাইছে। প্ৰতি মানে কি বুজাইছে এটাই মানে কি এটা সপ্তাহ নহয় প্ৰতিটো মানে কি প্ৰত্যেক সপ্তাহ। এটা সপ্তাহ বুজাইছে নেকি প্ৰত্যেক সপ্তাহ মানে এই সপ্তাহ পিছত এই সপ্তাহ এই সপ্তাহ সেইটোক কি বুলি কয় প্ৰতিটো সপ্তাহ। বুজি পালি নাই। এটা সপ্তাহ বুলি ক'লে কি আমি এটাই সপ্তাহ বাকী সপ্তাহ নাহে। বুজি পালি নাই। ইয়াত মানে কি এমাহত কেইটা সপ্তাহ 4টা সপ্তাহ না কেইটা সপ্তাহ বা যেইটা সপ্তাহ নাহওক বা 4টা সপ্তাহ বা এমাহত 4টা বা যেইটা সপ্তাহ এমাহত 4টা সপ্তাহ থাকে। তো 4টা সপ্তাহ প্ৰতিটো সপ্তাহত কি আমাৰ ইয়াত টিউচন আহে কি দুবাৰ আহে। কি আহে দুবাৰ আহে হয় নাই। কিন্তু সি প্ৰতিটো সপ্তাহতে টুৱাইচ মানে কি দুবাৰ। ইয়াত সেইটোৱে কৈছে কি হি কামছ হিয়াৰ টুৱাইচ এ উইক। ই কি বুজাইছে হি কামছ হিয়াৰ টুৱাইচ এ উইক। তেওঁ ইয়ালৈ আহে দুবাৰ। কেতিয়া আহে দুবাৰ। কেতিয়া আহে সপ্তাহটোত কেইবাৰ আহে দুবাৰ। এ উইক কি বুলি কব এ উইক। বুজি পালি নাই। ইয়াত চা
এ আৰু এন কেতিয়াবা কিভাবে ব্যৱহাৰ হয় প্ৰতিটো অৰ্থভাৱে ব্যৱহাৰ হয় কিভাবে ব্যৱহাৰ হয় প্ৰতিটো অৰ্থ ডিস্ট্ৰিবিউটিভ এটা ডিস্ট্ৰিবিউটিভ ইউজটো মই দিয়াই নাই এক্সাম্পল দিলে এইটো লিখি লোৱাচোন আৰু এটা এক্সাম্পল দিলে ভালদৰে বুজি পাবা একদম এক্সাম্পল দিলে তোমালোকে আৰ্টিকলটো ভালদৰে বুজি লিখি লোৱা এতিয়া চোৱা ৰাইচ চেলছ ফৰ ৰুপিজ এ কিলোগ্ৰাম 2 নম্বৰ এক্সাম্পল দিছে চোৱা ৰাইচ চেলছ চাউল চেলছ মানে রাইস মানে চাউল হয় না চাউল সেলস মানে বিক্রি হয় ফর রুপিস এ কিলোগ্রাম রাইস সেলস ₹4 এ কিলোগ্রাম লিখা হল তোমার লিখি লোৱা এতিয়া চোৱা আগত বুজি লোৱা রাইস সেলস ₹4 এ কিলোগ্রাম মানে রাইস বিক্রি করা হয় 1 কেজি কিমানকে 1 কেজি কিমান টকা 4 টকা কিমান 4 টকা তো রাইস সেলস মানে কি বিক্রি সেলস মানে কি বিক্রি করা রাইস সেলস ₹4 রাইস সেলস কিমান ₹4 কি বুলি কম পার কেজি বুলি কম পার কেজি কব পাৰি রাইস সেলস ₹4 পার কেজি হয় না পার কেজি চাউল কিমানত বিক্রি করা হয় 4 টকা তো আমি এনেকুৱাও কব পাৰো রাইস সেলস ₹4 কি বুলি কম এ কিলোগ্রাম কি বুলি কম এ কিলোগ্রাম বুঝি পারি নাই এরসা রাইস সেলস ₹4 এ কিলোগ্রাম এরসা রাইস সেলস ₹4 এ কিলোগ্রাম এনেকুৱাও কব পাৰি পাৰ জেগাত আমি কি বহাব পাৰো এ হয় নাই ইয়াত অৰ্থ কি বুজাইছে এ আমি 1 কেজি কিমান 4 টকা মানে রাইস সেলস ₹4 এ কিলোগ্রাম মানে প্রতি চাউলৰ দাম কিমান 4 টকা বিক্রি করা হয়েছে প্রতি কেজি কিমান কি বিক্রি করা হয়েছে 4 টকা বিক্রি করা হয়েছে প্রতি জায়গাটা আমি কি ব্যবহার করিলো এ তো এ আৰু এন কেতিয়াবা প্ৰতি অৰ্থত প্ৰকাশ কৰা হয় বুজি পালি নাই এ আৰু এন কেতিয়াবা এ আৰু এন কেতিয়াবা প্ৰতি অৰ্থত ব্যৱহাৰ কৰা হয় কোৱা এ আৰু এন কেতিয়াবা প্ৰতি অৰ্থত ব্যৱহাৰ কৰা হয় এক্সাম্পল বুলি ক'লে রাইস সেলস ₹4 এ কিলোগ্রাম রাইস সেলস ₹4 এ কিলোগ্রাম বুজি পালি নাই তাৰপিছত আৰু এটা এক্সাম্পল দিছো হি কামস হিয়াৰ তেওঁ ইয়ালৈ আহে টুৱাইস কেইবাৰ আহে টুৱাইস মানে কি দুবাৰ হি কামস হিয়াৰ টুৱাইস হয় নাই কেতিয়া আহে সপ্তাহত এ উইক মানে প্ৰতিটো সপ্তাহত বুজি পালি নাই এটা তুমি যদি 50 কেজি চাউল আনিলা বেগ তাত 1 কেজি কৰি তুমি বিক্রি কৰিলা চাউলটো বুজি পাইছা নাই তো আমি কি বুলি কম প্ৰতি কেজি বুলি কি বুলি কম প্ৰতি কেজি তো সেই প্ৰতি কেজিটো আমি কি বুলি কম এ কেজি বুলি কম কি পার কেজিও কয় আমি এনে জেনারেলি আমি কথা পাতিল কি পার কেজি কিমান চাউল পার কেজি কিমান তেওঁ কলে কি 4 টকা আজিকালি কিমান চাউলৰ দাম 40 টকা না কিমান দাম 40-45 টকা হয় নাই এই 4 টকা লিখিছে কিন্তু আজিকালি 40 টকা মই যদি কম পার কেজি চাউলৰ দাম 40 টকা হয় নাই তুমি কি বুলি কবা রাইস সেলস ₹40 কি বুলি কবা রাইস সেলস ₹40 এ কিলোগ্রাম কি বুলি কবা এ কিলোগ্রাম মানে প্রতি কেজি চাউল কিমানত বিক্রি করা হয় 40 টাকাত বিক্রি করা হয় বুঝি পারি নাই তো এতিয়া আমি দুটা ব্যৱহাৰ পালো এ আৰু এন প্ৰথম ব্যৱহাৰ কি পাইছিলো কোৱাচোন নহয় আজি দুটা ব্যৱহাৰ লিখালৈ প্ৰথম ব্যৱহাৰ কি লিখিছিল ক লিখাইছিল না প্ৰিপজিশন হিচাপে ব্যৱহাৰ হয় এ আৰু এন কেতিয়াবা প্ৰিপজিশন হিচাপে ব্যৱহাৰ কৰা হয় তাৰ পাছত এ আৰু এন কেতিয়াবা প্ৰতিটো অৰ্থত হয় না প্ৰতি অৰ্থত ব্যৱহাৰ কৰা হয় কি পালো এ আৰু এন কেতিয়াবা প্ৰিপজিশন হিচাপে ব্যৱহাৰ কৰা হয় আৰু এটা ব্যৱহাৰ কি পালো এ আৰু এন প্ৰতি অৰ্থত ব্যৱহাৰ কৰা হয় মানে ডিস্ট্রিবিউটিভ ইউজ হয় না এটা আমি চাউলটো বিতৰণ কৰো ডিস্ট্রিবিউটিভ কৰো নাই এটুকে বুঝাইছে ডিস্ট্রিবিউট কৰো নাই বিতৰণ কৰো ভাগ কৰি দিও নাই তো প্ৰতিটো ভাগক হয় না আমি কি বলো পার কেজি বা এ কিলোগ্রাম এটা আমি দুটা ব্যৱহাৰ পালো এ আৰু এনৰ দুটা ব্যৱহাৰ পালো প্ৰথম ব্যৱহাৰটো আছিল কি এ আৰু এন প্ৰিপজিশন হিচাপে ব্যৱহাৰ কৰা হয় আৰু এটা ব্যৱহাৰ কি পালো
এ আৰু এন প্ৰতি অৰ্থ বুজাবলৈ আমি কি ব্যৱহাৰ কৰো এ বা এন ব্যৱহাৰ কৰো বুজি পালি নাই এতে এ বা এন ব্যৱহাৰ কৰো ঠিক আছে আৰু এটা উদাহৰণ লিখাইছো তোমালোকে চাবা দেই এতিয়া 3 নম্বৰ এক্সাম্পল এটা দিছো চোৱা হি আৰ্নস 5,000 rupees a month he earns 5,000 rupees a month কি লিখা আছে he earns 5,000 rupees a month কি মানে কি বুঝাইছে তেওঁ আর্নস মানে কি উপার্জন করা আর্নস মানে কি উপার্জন করা আর্নস মানে কি উপার্জন এইটো কি এস লগাই ইয়াত কি লাগি আছে এস এস টো কি হয় এইটো পাস্ট প্রেজেন্ট সিম্পল প্রেজেন্ট এইটো কি হয় সিম্পল প্রেজেন্ট টেন্সত লিখিছে বুজি পালি নাই সিম্পল প্রেজেন্ট বা প্রেজেন্ট ইনডিফিনিট টেন্সত আছে এইটো চোৱা এইটো সিঙ্গুলার না প্লুরেল হিটো কি বুঝাইছে সিঙ্গুলার হি মানে কি এজন আছে ইয়াত কেইজন মানুহ আছে হি মানে এজন আছে তেওঁ হয় নাই আনস ইয়াত এস এইটো যদি সিঙ্গুলার হব এইটো কি হয় এইটো মেইন ভাব হয় নাই চোৱা মেইন ভাৰ্বৰ পিছত এস যোগ কৰিলে সিঙ্গুলার হব নে প্লুরেল হব মেইন ভাৰ্বৰ পিছত এস বা ইএস যোগ কৰিলে প্লুরেল হব নে সিঙ্গুলার হব সিঙ্গুলার হব ভাৰ্বৰ পিছত এস বা ইএস যোগ কৰিলে কি হয় সিঙ্গুলার নাউনৰ পিছত এস বা ইএস লগালে প্লুরেল হয় এটা নাউন নেকি নহয় নহয় বুজি পালি নাই নাউনৰ পিছত এইটো মনত থোৱা নাউনৰ পিছত এস বা ইএস লগালে কি হৈ যাব এইটো প্লুরেল মানে বহু বচন হৈ যাব কি এইটো কি হ'ব বহু বচন নাউনৰ পিছত যদি আমি এস বা ইএস লগালে কি হ'ব বহু বচন বই বই মানে কি একজন ল'ৰা যদি বইস লগাই দিন কেইটা হ'ব বহুত ল'ৰা বুজাব হয় নাই এটাতকৈ অধিক ল'ৰা বুজাব হয় নাই নাউনৰ পিছত এস বা ইএস লগালে কি হয় প্লুরেল বহু বচন আৰু ভাৰ্বৰ পিছত এস বা ইএস লগালে কি হৈ যাব সিঙ্গুলার মনত থাকিব ভাৰ্বৰ পিছত এস বা ইএস লগালে কি হ'ব সিঙ্গুলার ভাৰ্বৰ পিছত সবে ক একবাৰ ক মনত থাকি যাব ভার সবে ক একেলগত ক ভাৰ্বৰ পিছত এস বা ইএস দিলে সিঙ্গুলার হ'ব আৰু নাউনৰ পিছত এস বা ইএস লগালে প্লুরেল হ'ব কি হ'ব নাউনটো প্লুরেল হ'ব বুজি পালি নাই ভাৰ্বৰ পিছত এস বা ইএস লগালে কি হ'ব সিঙ্গুলার হ'ব ভাৰ্বটো কি হৈ যাব সিঙ্গুলার ভাৰ্বৰ পিছত এস বা ইএস যদি আমি লিখি দিওঁ তেতিয়া সেই ভাৰ্বটো সিঙ্গুলার নাম্বার হৈ যাব দেই আৰু নাউনৰ পিছত এস বা ইএস লিখি দিওঁ তেতিয়া সেই নাউনটো কি হৈ যাব প্লুরেল নাম্বার হৈ যাব বুজি পালি নাই প্লুরেল নাম্বার এটা চাই কি আনস কি তেওঁ হয় নাই তেওঁ এজন আনস মানে কি উপার্জন করে এজনে উপার্জন করে নাই এটা এজন থকা কাৰণে এস দিলো হয় নাই সিঙ্গুলার আছে এজন থকা কাৰণে কি আছে 5,000 rupees কিমান টকা ইনকাম কৰে 5,000 rupees এ মন্থ মানে কি এমাহত মানে পার মন্থ এমাহত মানে কি অকল এমাহে কৰে নেকি প্ৰত্যেক মাহ কৰি আহি আছে 5,000 তই যদি কিবা এটা কাম কৰিছ ক'ৰবাত যদি কাম পাই গলি তই মাহে কিমান দৰমহা পালি 5,000 টকা পালি তো আমি কি বুলি কওঁ পাৰ মন্থ কিমান পাওঁ 5,000 টকা তো এই পাৰৰ সলনি আমি কি বহাব পাৰো প্ৰতিৰ সলনি কি বহাব পাৰো এ বাই এন বহাব পাৰো বুজি পালি নাই হি আৰ্নস 5,000 rupees a month হি আৰ্নস 5,000 rupees a month ইয়াত এটো কি হিচাপে ব্যৱহাৰ হৈছে প্ৰতি অৰ্থ গুড ইয়াত এটো কি হিচাপে ব্যৱহাৰ হৈছে প্ৰতি অৰ্থ প্ৰকাশ কৰিছে এইটো কি অৰ্থ ব্যৱহাৰ কৰিছে প্ৰতি অৰ্থ প্ৰকাশ কৰিছে বুজি পালি নাই ক এতিয়া আমি দুটা ব্যৱহাৰ আজি এ আৰু এনৰ দুটা ব্যৱহাৰ শিকিলো একটা ব্যৱহাৰ কি আছিল এ কেতিয়াবা প্ৰিপজিশন হিচাপে বা প্ৰিপজিশনৰ অৰ্থ প্ৰকাশ কৰে তেতিয়া আমি কি ব্যৱহাৰ কৰো এ বা এন আৰু এটা ব্যৱহাৰ কি শিকিলো এ প্ৰতি অৰ্থ প্ৰকাশ কৰে কি প্ৰতিটো অৰ্থ বা প্ৰতি ডিস্ট্ৰিবিউটিভ ইউজ বুলি কয় দেই হয় নাই এতিয়া মই যদি কম তেওঁ প্ৰতিটো মাহত 10,000 উপাৰ্জন কৰে যে তোমালোকে কি বুলি কবা হি আৰ্নস 10,000 rupees পাৰ মন্থ কবা নেকি পাৰ মন্থ কলেও হ'ব কিন্তু আৰ্টিকুল হিচাপে যদি আমি লিখিম বুলি ক'লে কি দিম এ মন্থ কি বুলি কব এ মন্থ হি আৰ্নস আমি গ্ৰামাৰ মতে পঢ়িব লাগিব ইংলিশটো ক'ব লাগে না কি কওঁ
হি আৰ্নছ 10,000 rupees এ মন্থ বুজি পালি নাই এইটো কেলে ব্যৱহাৰ বুজি পালি নাই এ মন্থ হি আৰ্নছ 10,000 rupees per month তোমালোকৰ মই কেইটামান প্ৰব্লেম দিম সেইটো কৰি তোমালোকে যদি কৰিব মানে কৰাৰ পাছত তোমাক ভাল জানো বুজি পাবি লিখি লোৱা এতিয়া মই আৰু দুটা এক্সাম্পল দিছো চোৱা 4 নম্বৰটো দিছো ডিস্ট্ৰিবিউটিভ ইউজ বিতৰণমূলক ব্যৱহাৰ 4 নম্বৰটো দিছো দিস কাৰ runs 20 কিলোমিটাৰ এ লিটাৰ মানে এই গাড়ীটো পাছত লিখিবা আগত বুজি লোৱা পাছত লিখি পৰদুম পাছত আগত বুজি লোৱা মানে কি আমি যে কোনে 1 লিটাৰত এই গাড়ীটো 20 কিলোমিটাৰ দৌৰে বুলি কওঁ নাই কিছুমান নতুন বাইক ললে মানুহ কি বুলি কওঁ এই বাইকটো 1 লিটাৰ তেলত কিমান যাব কয় নাই বা 45 কিলোমিটাৰ কিছুমান 20 কিলোমিটাৰ বুলি এই পালসাৰ বাইকটো একদম 1 লিটাৰ তেলত 45 কিলোমিটাৰ দৌৰে বুলি কয় নাই হে মাইলেজ কিমান দেখুৱাই বুলি কয় নাই মানুহ হে আমি কি বুলি কওঁ 1 লিটাৰ তেলত কিমান যাব বুলি কৈছে 39 কিলোমিটাৰ ইয়াত কি বুলি কৈছে 1 লিটাৰ এই গাড়ীখন 1 লিটাৰ তেলত কিমান যাব বুলি কৈছে 20 কিলোমিটাৰ ইয়াত তেলটো দিয়া নাই অইলটো দিয়া নাই কিন্তু বুজি পাব লাগে দেই এ লিটাৰ মানে এ লিটাৰত কিমান যাব প্ৰতি লিটাৰত কিমান যাব হা 20 কিলোমিটাৰ যদি মই 10 লিটাৰ ভৰাম কথাটো কৈছো মই যদি গাড়ীটো 10 লিটাৰ তেল ভৰাম হয় নাই তো প্ৰতিটো লিটাৰত কিমান দৌৰিব 20 কিলোমিটাৰ দৌৰিব হয় নাই তো 10 টা 20 হ'ব নাই হা 10 টা 20 20 কিমান দৌৰিব 200 কিলোমিটাৰ কিমান দৌৰিব 200 কিলোমিটাৰ তো প্ৰতি লিটাৰত কিমান দৌৰে গাড়ীখন 20 কিলোমিটাৰ প্ৰতি মানে কি আমি পাৰ লিটাৰ বুলি লিখিছো নেকি নাই লিখা নহয় কি লিখিছো এ লিটাৰ হয় নাই ক'ব কি দিস কাৰ রানস 20 কিলোমিটার এ লিটার বুঝি পারি নাই দিস কার রানস 20 কিলোমিটার দিস কার রানস এইটো চোৱা এইটো কি টেন্সত আছে প্ৰেজেন্ট ইনডিফিনিট সিম্পল প্ৰেজেন্ট টেন্সত আছে দেই দিস কার রানস এই গাড়ীটো দৌৰে হয় নাই মানে কি এই গাড়ীটো দৌৰে মানে বুজি পাইছ নে তাইটো কি হল মানে কি হৈ গল এই গাড়ীটো দৌৰে মানে কি এইটো এটা ধৰ স্বাভাৱিক হৈ গল ফল নাই স্বাভাৱিকভাৱে এই গাড়ীটো দৌৰে এই গাড়ীটোৱে দৌৰে পাৰ লিটাৰ তেলত কিমান দৌৰে 20 কিলোমিটাৰ তোমালোকে কি বুলি কয় দিস কাৰ রানস 20 কিলোমিটার এ লিটার বুজি পালি নাই 20 কিলোমিটার এ লিটার 20 কিলোমিটার এটা এস কেলে দিলু এই 20 আছে বুজি পালি নাই 20 আছে 20 টো কি বহু বচন হয় নাই এইটো প্লুৰেল নাম্বাৰ হয় নাই 1 থাকিলে সিঙ্গুলার থাকিলে এইটো 20 প্লুরেল নাম্বার সেখানে এস দিছে বুঝি পারি নাই এসা দিস কার মানে গাড়ি কেইটা আছে এটাই আছে সেইকাৰণে সিঙ্গুলার বুলি ইয়াত কি দিল ইয়াত সিঙ্গুলার এস দিলে কি হ'ব ভার্বৰ পাছত এস বহালে কি হয় সিঙ্গুলার আৰু নাউনৰ পাছত এস বহালে কি হয় প্লুরেল দিস কার রানস 20 কিলোমিটার এ লিটার মানে প্ৰতি লিটাৰত কিমান দৌৰে 20 কিলোমিটাৰ বুজি পালি নাই ইয়াত আমি পাৰ জেগাত কি বহালো আৰ্টিকুল কি বহালো কোৱা আকৌ এ বহালো কি বহালো আৰ্টিকুল এ বহালো এতিয়া এ আৰু এন কি কামত কিহৰ কাৰণে অৰ্থ প্ৰতি অৰ্থ ব্যৱহাৰ কৰিবলৈ কেতিয়াবা এ আৰু এন ব্যৱহাৰ হয় নাই প্ৰতিটো অৰ্থ ব্যৱহাৰ কৰিবলৈ এ আৰু এন ব্যৱহাৰ কৰা হয় 5 নম্বৰ এক্সাম্পলটো দিছে দি টিচাৰ টেক্স 2 ক্লাसेस এ ডে দি টিচাৰ টেক্স 2 ক্লাसेस এ ডে মানে শিক্ষকজনে এদিনত কেইটা ক্লাছ লয় হা শিক্ষকজনে এদিনত কেইটা ক্লাছ লয় দুটা ক্লাছ লয় এইটোৱে কৈছে দি টিচাৰ টেক্স 2 ক্লাसेस এ ডে মানে কি প্ৰতিটো দিনত শিক্ষকজনে কেইটা ক্লাছ লয় দুটা ক্লাছ লয় সেইকাৰণে প্ৰতি জেগাত কি বহালে ইয়াত পাৰ জেগাত কি বহালে এ বহালে কি বহালে এ এইটো আৰ্টিকুল কি বহালে এ বহালে বুজি পাৰি নাই এইটো কি লিখিছে দি টিচাৰ্স হয় নাই দি টিচাৰ মানে শিক্ষকজনে টেক্স মানে কি লয় কি লয় 2 ক্লাसेस দুটা ক্লাसेस এ ডে হয় নাই এইটো তোমালোক যদি ট্রান্সলেশন আহিলে তোমালোকে পাৰিবা নাই কোৱাচোন এইবোৰ তোমাক যদি সুধিব শিক্ষকজনে প্ৰতিদিনে দুটা ক্লাছ লয় তোমালোকে কেনেকৈ কৰিবা দি টিচাৰ লয় টেক মানে কি
লোৱা। তো এছ লগাই দিছে কেলে শিক্ষক কেইটা আছে ইয়াত এটা শিক্ষক কেইজন আছে ইয়াত এজন আছে তো এইটো সিঙ্গুলার হয় নাই তো এইটো সিঙ্গুলার হলে ভার্বটো কি হ'ব লাগে সিঙ্গুলার হ'ব লাগে বুজি পালি নাই সেইকাৰণে ইয়াত এছ লগাই দিলে ভাৰ্বটো কি হৈ গ'ল সিঙ্গুলার সেইকাৰণে এছ লগাইছে বুজি পালি নাই তোমালোকৰ কিতাপত আছে কি থাৰ্ড পাৰ্সন সিঙ্গুলার নাম্বাৰ যদি সাবজেক্ট থাকে তাৰ পাছত এছ বা ই এছ লগায় কথাটো একেটাই কিন্তু আমি শর্টকাট লে মানে বুঝিবৰ কাৰণে শর্টকাট ট্ৰিকত বুজিব লাগে কি যদি এই সাবজেক্ট এইটো সাবজেক্ট হয় না দি টিচাৰটো সাবজেক্ট হয় না কোৱাচোন এইটো কোৱা দি টিচাৰ কি হয় এটা সাবজেক্ট এই সাবজেক্টটো কি হয় সিঙ্গুলার নে প্লুরেলত আছে সিঙ্গুলার আছে গতিকে আৰু এইটো কি হয় এটা ভার্ব কি হয় এইটো ভার্ব বুজি পালে এইটো কি মেইন ভার্ব হয় যদি সাবজেক্টটো সিঙ্গুলার হ'ব এইটো যদি সাবজেক্ট কি হ'ব সিঙ্গুলারত আছে যদি সাবজেক্টটো সিঙ্গুলার থাকিলে এইটো কি ইয়াক কি বনাব লাগে আমি ভার্বটো কি বনাব লাগিব সিঙ্গুলার বনাব লাগে কি বনাব লাগিব সিঙ্গুলার এইটো টেক মানে কি লোৱা এইটো মেইন ভার্ব হয় নাই যদি এক সিঙ্গুলার বনাবলৈ আমি ইয়াত কি এড কৰিছো এস কি কৰিছো এস বা ইএস যোগ কৰো হয় নাই সেইকাৰণে ইয়াত কি দিলো দি টিচাৰ টেক্স বুজি পালি নাই দি টিচাৰ কি টেক্স বুজি পালি নাই তই দি টিচাৰ টেক্স ই কেইটা ক্লাছ লৈছে দুটা সেইকাৰণে টু ক্লাसेस মানে কি দুটা মানে এইটো দুটা কি হয় সিঙ্গুলার না প্লুরাল টু মানে দুটা প্লুরাল হ'ব নাই তো দুটা এইটো কি আছে দুটা তো এইটো ক্লাছ কি হ'ব ক্লাছ মানে দুটা এইটো প্লুরাল হলে ক্লাছটো প্লুরালে হ'ব বুজি পালি নাই ইয়াত ইএস কেলে খালে ইয়াত এস ইয়াতো এসা ক্লাছৰ সাইডত কি আছে এস লাষ্টত কি আছে এস আকৌ যদি আমি এস এটা লগাই দিম দুবাৰ ৰিপিট হ'ব নাই ভালকে চোৱা ক্লাছ এইটো চোৱা মই লিখি দিছো চোৱা এইটো কি লিখিছো টু এটা কি হয় প্লুৰেল হয় নাই যদি টু ক্লাছ বুলি ক'লে আমি ইয়াকো কি দিম প্লুৰেলে বনাম নাই টু ক্লাছ তো ইয়াত এটা এস বা ইএস যোগ দিম নাই প্লুৰেল কৰিব হলে দিম নাই এস বা ইএস যোগ দিম নাই কোৱা আকৌ হা তো ইয়াত আমি ইয়াত কি যোগ দিম ইএস কেলে দিম যদি মই এস এটা দি দিলো তো দুবাৰ ৰিপিট হ'ল নাই হ্যাঁ দুবাৰ এস এটা দি কি বুলি কেনেকুৱা পঢ়িবি এইটো এস টো যাতে দুবাৰ ৰিপিট নহব কাৰণে কি বহাব লাগিব ইএস ক্লাसेस কি বুলি কয় ক্লাसेस বুজি পালি নাই তো এইটো এটা কি হয় ক্লাছটো কি হয় এটা নাউন হয় নাই নাউন হয় নাউনৰ পাছত এস বা ইএস লগালে কি হয় প্লুৰেল কি হয় প্লুৰেল হল বুজি পালি নাই না নাই পোৱা পালি নহয় বুজি এতিয়া আমাৰ এইটোৱে কথা কৈছে এতিয়া এ আৰু এন প্ৰতিটো শব্দত আমি ব্যৱহাৰ কৰো কি প্ৰতিৰ অৰ্থ প্ৰকাশ কৰিবলৈ কি ব্যৱহাৰ কৰো এ আৰু এন প্ৰতি শব্দ ব্যৱহাৰ কৰিবলৈ আমি ব্যৱহাৰ কৰো আৰু এ আৰু এন প্ৰিপজিশনৰ অৰ্থ বুজাবলৈ আমি ব্যৱহাৰ কৰো এক নম্বৰ কি পালো এ আৰু এন প্ৰিপজিশন অৰ্থ প্ৰকাশ কৰি ব্যৱহাৰ কৰো আৰু দুই নম্বৰ কি পালো প্ৰতিটো অৰ্থ প্ৰকাশ কৰিবলৈ কি ব্যৱহাৰ কৰো এ বা এন ব্যৱহাৰ কৰো বুজি পালি নাই এতিয়া আমি প্ৰতিটো শব্দত আমি প্ৰতি পাৰৰ জেগাত আমি কি ব্যৱহাৰ কৰিব এ ব্যৱহাৰ কৰিব পাৰিম নাই হ্যাঁ তোমালোকে ট্রান্সলেশন করে তেনেকুৱা শুদ্ধ মতে কৰিবা তোমালোকৰ মাৰ্ক কাটিব নোৱাৰে দেই বুজি পালি নাই এতিয়া গাড়ীখনে দৌৰে মই কৈছো 1 লিটাৰ কিমান দৌৰে 20 কিলোমিটাৰ হয় নাই দি কাৰ রানস 20 কিলোমিটার কি হব এ লিটার হয় না 20 কিলোমিটার এ লিটার মানে প্ৰতিটো লিটাৰত কিমান দৌৰে 20 কিলোমিটাৰ দৌৰে ঠিক তেনেকুৱা তোমালোকে এক্সাম্পল কেইটামান দিলো তোমালোকে মই বুজাই দিছো ভালদৰে যদি বুজি পোৱা নাই তোমালোকে পঢ়িবা আৰু পঢ়ি পিনে আকৌ ৰিপিট যদি ভিডিঅ'টো চাই ল'বা আকৌ ভালদৰে বুজি পাই যাবা দেই ইয়াত যেতিয়া মই টেন্স পঢ়াম আৰু বেলেগ বেলেগ সেটি আমি আৰ্টিকুল পঢ়িছো তো সেইকাৰণে আৰ্টিকুল আমি ডিপেন্ড কৰি ইয়াত তোমালোকক বুজাই আছো এইবিলাক কি এইবোৰ ভাৰ্ব মেইন ভাৰ্ব কি এগুলো পাছত বুজাম ঠিক আছে জাস্ট তোমাৰ আৰ্টিকুল এতিয়া ভালদৰে তোমালোকে পঢ়ি লোৱা তো গতিকে এইটো লিখি লোৱাচোন হ'ল নে লিখা হ'ল লিখা হ'ল চবে লিখি লোৱা আৰু দিনত অলপ শুবি ৰাতি যে মই ক্লাছ কৰো দিনত অলপ শুবি শুনিছানে এতিয়াই চবে শুই গৈছ হা
ই বুটুকন চিৎপতান হৈ গ'ল, এদিন আনন্দ চিৎপতান হৈ গ'ল। হে দিনত অলপ দিন হা কি টাইম ওপৰৱালা আমাক 24 ঘন্টা দিছে, তোমাক কি আৰু 30 ঘন্টা কৰি দিব নেকি? টাইম নাই যে। হ্যাঁ এই 24 ঘন্টাতে মানুহ কিমান পঢ়ি শুনি আগবাঢ়ি যায়, তোমালোকে টাইম নাই বুলি কৈছে। 24 ঘন্টাত তোমাক কেই ঘন্টা লাগিব ক? এটা ডাঙৰ মই ভগৱানক তুমি ধূমকেতু এটা পেলাই দিয়ে পৃথিৱীত, তেতিয়া পৃথিৱী গধুৰ হৈ যাব। গধুৰ হৈ গ'লে তেতিয়া পৃথিৱী লাহে লাহে ঘূৰিব, হয় নাই? লাহে লাহে ঘূৰি টাইম তুমি পাই যাম 30 ঘন্টা। 24 ঘন্টাতে যি কৰিব আছে কৰিব লাগে, টাইম নাই হ'বলৈ কথা কৈছে। চবে আধা ঘন্টা 1 ঘন্টা অলপ ৰেষ্ট লৈ দিনত, তেতিয়া তোমালোকে ৰাতি পঢ়িব পাৰিবা। ৰাতি পঢ়িম বুলি ক'লে দিনত অলপ যদি শুবই লাগিব, ৰাতি তোমালোকে পঢ়িব নোৱাৰিবা, কাৰণ তোমালোকে গোটেই দিনটো ক্লাছ কৰা, স্কুলত ক্লাছ কৰিবা, ক্লাছ কৰি আহি পিনে তোমালোকে ক'ত ফিল্ডত গুচি যোৱা, খেলিবলৈ গুচি যোৱা, অলপ দেহাটোক ৰেষ্ট দিব লাগে, তেতিয়া ৰাতি পঢ়িব পাৰিবি। যদি আধা ঘন্টাও যদি দিনটোত অলপ ৰেষ্ট নলওঁ, ৰাতি পঢ়িব নোৱাৰো। বুজি পালি নাই? আৰু দিনতো পঢ়া হয় জানো? দিনতো পঢ়াই নহয়, সেইফালে ফুং ফাং কৰি টাইমটো পাৰেই হৈ যায়। বুজি পাইছ নে? এতিয়াতো তই পঢ়াইছো, এতিয়াতো তুই শুই আছো, তেনেহ'লে কেনেকুৱা হ'ব? হা বাকি ষ্টুডেন্ট বিলাক পঢ়ি আগবাঢ়ি যাব, তহঁতি থাকি যাবি। হা বুজি পালি নাই? বুজি পালি নাই বুটুকন? দিনত অলপ শুবি আহি পিনে স্কুলৰ পৰা আহি, চবকে কৈছো অলপ ৰেষ্ট লবি। হা আৰু পঢ়াৰ অভ্যাস আমি গঢ়িব লাগিব। পঢ়াৰ অভ্যাস আমি কৰিব লাগিব। কোনো চোকা নহয়, কোনো গেধা নহয়, যোনে যিমান প্ৰেক্টিচ কৰিব সি ইমানে কি হৈ যাব? স্মাৰ্ট হ'ব নে কি কম? পঢ়াৰ কোনোবা কি জন্মৰ পৰা চোকা আহিছে নেকি? কোনো নাই হোৱা নাই, হয় নাই? আমি যাক সময় দিম এই সময়টো আমাৰ নিজৰ হ'ব। পঢ়াত সময় দিয়া, পঢ়াটো তোমালোক নিজৰ হৈ যাব। তোমালোকে পঢ়াক সময় দিয়া নাই, ক'ত সময় দিয়া? তই টাইম নাই বুলি কৈছ। হা দিনটোত কি কৰি থাকা? টাইম নাই। স্কুলতো 2টা 3টা ছুটি, 3টা বজাত ছুটি হৈ যায়, 3:30 ঘৰাই পাই যায়। ভাত চাত খাই অকণমান ৰেষ্ট ল'ব লাগিব, ঠিক আছে? গতিকে আজিলৈ ক্লাছ আমাৰ শেষ হ'ব, এতিয়া আৰু ক্লাছ নকৰো দেই। আৰু ক্লাছটো ভালদৰে চাবা, তোমালোকে বুজি নাপালে আকৌ ৰিপিট কৰি ল'বা। আৰু চেনেলটো আমাৰ তোমালোকে ছাবস্ক্ৰাইব কৰি থবা আৰু লাইক কৰিবা, কমেণ্ট কৰিবা, ঠিক আছে? থেংক ইউ, ধন্যবাদ, জয় হিন্দ।